নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পিপি ছাৰৰ ক্লাছৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসমীয়া ভাষাৰ ওপৰত কেইটামান সম্ভাৱনীয় আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিব গৈ আছোঁ। পিছে দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভণি কৰি দিওঁ। আপোনালোকে যদি এই ভিডিঅ'ৰ পিডিএফটো ল'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টোৰ আগলৈ চাই থাকক। মই তাতে কৈ দিছোঁ যে কেনেদৰে আপোনালোকে এই পিডিএফটো ল'ব পাৰিব একেবাৰে বিনামূলীয়া। 1 নম্বৰ, অসমীয়াত শব্দ বিভক্তি কেই প্ৰকাৰৰ? অপশ্যন আছে যে সুধিছে শব্দ বিভক্তি কেই প্ৰকাৰৰ সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব যে অসমীয়াত শব্দ বিভক্তি 6 বিধৰ। মনত ৰাখিব এই কথাটো, পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। 2 নম্বৰটো প্ৰশ্ন, সমাস কেইবিধ? সমাস কেইবিধ পৰীক্ষাত আহিব পাৰে। এইটো শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় গমেই পায়, এইটো একেবাৰে সহজ প্ৰশ্নই। সমাস কেইবিধ? সমাস হৈছে 6 বিধ। তাৰপিছৰটো প্ৰশ্ন 3 নম্বৰ, অসমীয়া ভাষাত প্ৰকৃতপক্ষে সন্ধি নাই এই কথাফাকি কাৰ? আচলতে কৈছিল, এজন ব্যক্তিয়ে কৈছিল যে অসমীয়া ভাষাত সন্ধি নাথাকে। ইয়াতে কোন ব্যক্তিয়ে আচলতে কৈছিল এই কথাটো, এইটো লিখিব লাগে বা এইটো সুধিছে। তেতিয়াহ'লে ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে কাৰেক্ট এনচাৰ, সত্যনাথ বৰা। তেওঁ আচলতে কৈছিল যে অসমীয়া ভাষাত প্ৰকৃতপক্ষে সন্ধি নাই। তাৰপিছত প্ৰশ্ন 4 নম্বৰ, কাপোৰ শব্দ নুবুজোৱা শব্দ কোনটো? এতিয়া কাপোৰ শব্দৰ মিনিং কোনটো নহয় আচলতে এইটো সুধিছে। 4টা অপশ্যন আছে, 4 ভিতৰত কি এটা অপশ্যন কাপোৰ নুবুজায়। এতিয়া সেইটো অপশ্যন কি বিচাৰিছে, কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৈছে ইয়াৰে শুদ্ধ উত্তৰ, অলকণ্ডক হৈছে শুদ্ধ উত্তৰ। অলকণ্ডক হৈছে শুদ্ধ উত্তৰ। কাপোৰ শব্দটোৰ অৰ্থ অম্বৰ বুজায়, আচ্ছাদন বুজায় আৰু পৰিধেয়ও বুজায়, কিন্তু অলকণ্ডক মানে কাপোৰ নহয়। তাৰপিছতো প্ৰশ্ন 5 নম্বৰ, উঠনা শব্দই তলৰ কোনটো শব্দক বুজায়? উঠনা শব্দই কোনটো শব্দক বুজায়? উঠনা শব্দৰ মিনিংটো কি সুধিছে। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব যে উঠনা শব্দৰ মিনিংটো হৈছে, ইয়াৰে শুদ্ধ উত্তৰ বাকী। উঠনা মানে বাকী বা ৰৈ যোৱা। তাৰপিছতো প্ৰশ্ন, পত্নীবাচক শব্দটো বাছি উলিওৱা। ইয়াতে 4টাৰ ভিতৰত এটা পত্নীবাচক শব্দ আছে, অৰ্থাৎ যিটোৱে নেকি আচলতে পত্নীক সম্বোধন কৰি আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ, অৰ্ধাংগিনী। আপোনালোকে নিশ্চয় ক'ৰবাত শুনিছে যে নিজৰ পত্নীক আচলতে অৰ্ধাংগিনী বুলিও কোৱা হয়। তাৰপিছত প্ৰশ্ন 7 নম্বৰ, মানুহে সুখ দুখৰ কথা পাতিবলৈ কি ভাষা ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে সুখ দুখৰ অৰ্থাৎ আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবৰ কাৰণে, আমি সুখৰ বা দুখৰ কথাই প্ৰকাশ কৰিবৰ কাৰণে এজনে আনজনৰ লগত আমি আমাৰ মাতৃভাষা ব্যৱহাৰ কৰোঁ, হয়নে নহয়? তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাতৃভাষা। মনত ৰাখিব বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই পিডিএফটো ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত থকা টেলিগ্ৰাম চেনেলটোত জইন হ'ব। আপোনালোকে এই টেলিগ্ৰাম চেনেলটোত এই ভিডিঅ'ৰ পিডিএফটো পাই যাব আৰু তাৰ লগতে আৰু পিডিএফ তাতে দিয়া আছে। লগতে আগন্তুক দিনবোৰত আহি থকা পৰীক্ষাৰ বাবে যিসমূহ পিডিএফ লাগে আপোনালোকে সম্পূৰ্ণ বিনামূলীয়া তাৰ পৰা ল'ব পাৰিব। তাৰ বাবে আপোনালোকে মাত্ৰ এটা কাম কৰিব লাগিব যে ভিডিঅ'টো আপুনি এটা লাইক কৰি দিয়ক, আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু আপোনালোকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। 8 নম্বৰটো প্ৰশ্ন, মাতৃভাষা আৰু মাতৃদুগ্ধ সমতুল্য এই অভিমত কাৰ আছিল? যে মাতৃভাষা আৰু মাতৃদুগ্ধ দুয়োটাই যে সমান বা দুয়োটাই প্ৰয়োজনীয়, এইটো কোনে কৈছিল? এই কথাষাৰ শুদ্ধ উত্তৰটো হ'ব, এই কথাষাৰ আচলতে কোনে কৈছিল? এই কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে কৈছিল মাতৃভাষা আৰু মাতৃদুগ্ধ দুয়োটাই আমাৰ কাৰণে, এজন শিশুৰ কাৰণে আচলতে প্ৰয়োজন। তাৰপিছৰটো প্ৰশ্ন 9 নম্বৰ, মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থখনৰ নাম লিখিব লাগে। এখনৰ নাম লিখিব লাগে আচলতে, যে মাতৃভাষাত লিখিছিল সেই গ্ৰন্থখন। শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ, গীতাঞ্জলি। গীতাঞ্জলি গ্ৰন্থখন আমাৰ মাতৃভাষাত লিখা এখন নোবেল পুৰস্কাৰপ্ৰাপ্ত গ্ৰন্থ। তাৰপিছৰটো প্ৰশ্ন 10 নম্বৰ, মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্ৰসকলে কি বাঢ়ে? বা মাতৃভাষা প্ৰয়োগৰ দ্বাৰা ছাত্ৰসকলৰ কি শক্তি বৃদ্ধি পায়? এইটোৰ শুদ্ধ উত্তৰটো কি হ'ব যে আপোনালোকে নিশ্চয় গম পাইছে, মাতৃভাষাত আমি যিকোনো বস্তুৱে যদি পঢ়া যায় তেতিয়াহ'লে সেই কথাটো আমি ভালদৰে বুজি পাওঁ, হয়নে নহয়? সেইকাৰণে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিচাৰ শক্তি বাঢ়ে।
বিচাৰ কৰিব পাৰে মাতৃভাষাৰ জৰিয়তে তাৰ পিছৰ প্ৰশ্নটো 11 নম্বৰ সংস্কৃতিৰ এবিধ অংগ কি সংস্কৃতিৰ অংগ কাক কোৱা হৈছে এটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভাষা ভাষাক সংস্কৃতিৰ অংগ বুলি কোৱা হৈছে কাৰণ ভাষাৰ জৰিয়তে এখন সংস্কৃতিৰ কথা বুজি পোৱা যায় তাৰ পিছৰটো প্ৰশ্ন 12 নম্বৰ মাতৃভাষাৰ শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায় মাতৃভাষাৰ শিক্ষাৰ যদি আপুনি কৰিব গৈছে তেতিয়াহলে শ্ৰৱণৰ জৰিয়তে আপুনি প্ৰথমতে কি বুজি পাব এটো শুদ্ধ উত্তৰটো হৈছে শ্ৰৱণৰ অৰ্থাৎ শুনি শুনি আপুনি ভাষাৰ কথাটো বুজি পাব তাৰ পিছৰটো প্ৰশ্ন 13 নম্বৰ হাতৰ আখৰ ভাল হ'বৰ বাবে কিহৰ দৰকাৰ এটো একেবাৰে সহজ প্ৰশ্ন আপোনালোকৰ কাৰণে মই এটো থৈ দিলো আপোনালোকে নিশ্চয় এটো কমেন্ট কৰি জনাব বুলি আশা ৰাখিলো 14 নম্বৰটো প্ৰশ্ন কিমান বয়সৰ পৰা পৰ্যাপ্ত ভাষাৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰে সুধিছে এজন শিশুৱে কিমান বছৰৰ পৰা নিজৰ মনৰ ভাৱবোৰ ভাষাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো আসলতে কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2 ৰ পৰা 5 বছৰ 2 ৰ পৰা 5 বছৰৰ ভিতৰত এজন শিশুৱে আসলতে নিজৰ মনৰ ভাৱ ভাষাৰ জৰিয়তে প্ৰকাশ কৰি ল'ব পাৰে তাৰ পিছৰটো প্ৰশ্ন শ্ৰৱণ শক্তিৰ বিকাশৰ ক্ষেত্ৰত কোনটোৰ ভূমিকা আছে অৰ্থাৎ শুনি লোৱা যোনটো শক্তি এই শক্তিটোৰ যদি বিকাশ কৰিব লাগে যে ভাল কথা আমি জানো যে শিশু এটাই যিবোৰ কথা শুনে সেইবোৰ কথা বিশেষকৈ মনত থাকে আৰু পাহৰি নাযায় হয় নহয় বেয়া ভাষাবোৰ কেতিয়াবা শুনিলে আপোনালোকে চাবচোন কেতিয়াবা সেই বেয়া ভাষাবোৰ কোৱা দেখা যায় হয় নহয় সেইকাৰণে পাৰিপাৰ্শ্বিকৰ ওপৰত নিৰ্ভৰ কৰে যে তাৰ ওচৰে পাছৰে কেনেকুৱা ধৰণৰ ভাষাৰ প্ৰয়োগ হৈ আছে এই কথাটো মনত ৰাখিব শুদ্ধ উত্তৰটো হৈছে পাৰিপাৰ্শ্বিকতাৰ ওপৰত বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ আজিৰ বাবে এইখিনিয়েই